নমস্কাৰ, স্বাগতম। আজি এটা আমাৰ পৰম সৌভাগ্যৰ দিন, মানে এনেকুৱা এটা দিন, আমি সফল দিন। আমাৰ আঁতৰি মোৰ এটি সপোন পূৰণ হৈছে আজি। দুইজনে এটি সপোন আছিলে। আমাৰ এজন বাপ সকলোৱে পৰিচিত, এইফালে আমাৰ মাজত উপস্থিত আছেহি আমাৰ বিনীত বৰাৰ বাপজনক আমি আনি তেখেতৰ কণ্ঠেৰে, তেখেতৰ অন্তৰৰ পৰা আমি ভক্তিৰসৰ অমৃত প্ৰাণ কৰিব বিচাৰিছিলোঁ। তো আজি আহি অনুষ্ঠানত আমাৰ উপস্থিত আছে। তো আঁতৰি কেনেকুৱা মনোভাৱ কোৱা? মনোভাৱ মানে কি ক'ম, বহুত আনন্দ লাগিছে। প্ৰথম কথা হৈছে আমি বিনীত বৰা বাপজনক যে আমাৰ ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে প্ৰথম দেখা পাইছিলোঁ মই, তাৰপিছত ফেচবুকত পালোঁ, তাৰপিছত ইউটিউবত পালোঁ। পাই পেলাই ভাবি থাকোঁ, এই মানুহজন ইমান ধুনীয়া ভাগৱতৰ অমৃতমহ বিলাই, কেতিয়া কেনেকৈ লগ পাম, ক'ত আনিম, আমাৰ তাত কেনেকৈ আনি পাৰিম, সেইটো মই চিন্তাত আছিলোঁ। তোমাৰ মোৰ আলোচনা হ'ল, হোৱাৰ পিছত আমাৰ আলোচনা আজি সফল ৰূপায়ণ। সেইদিনা আমি আমাৰ ফাৰ্মৰ পৰাই ফোন মাৰিছিলোঁ নেকি, ফাৰ্মত কাম কৰি দিয়া পৰাই ফোন মাৰিলোঁ। ফোন মৰাৰ পিছত তেখেতে ধৰিলে ফোনটো, কথা পাতিলোঁ, যোগাযোগ হ'ল, তেখেতেও আমাক কথা দিলে। সেই কথামতে আজি বাপজন আহি আমাৰ মাজত উপস্থিত। কৃষ্ণ, আমি সুখী আছোঁ। বাপজন কেনেকুৱা লাগিছে কওক? খুব ধুনীয়া অনুভৱ। আচলতে আমি ভগৱন্তই আমাক ভকতৰ সেৱাৰ কাৰণে পঠাইছে। সেইটো কাৰণে মানে কি স্পেচিয়েলিটিৰ প্ৰয়োজন নাই যে আপোনালোকে আমাক ঘৰতে গৈ মাতিব লাগিব, এইটো কথা নহয়। আমাক খালি ফোনত আদেশ কৰিলেই হ'ল। যদি দিন তাৰিখ থাকে, যদি অন্যত কথা দিয়া নাথাকে, তেতিয়াহ'লে নিশ্চিতভাৱে যাওঁ। আৰু সেইমতেই আপোনালোকৰ নিমন্ত্ৰণ পাই মহাপুৰুষ গুৰুজনাৰ পদধূলাৰে পৰিপূৰ্ণ এই পবিত্ৰ নগাঁও জিলাৰ এই মহাস্থানখনত কিবা কৈ পেলাই জ্ঞান বা আনন্দ দিম বুলি নহয়, অকণমান ভকতৰ পদধূলালৈ চৰণ সেৱা ধৰি জীৱন ধন্য কৰাৰ পথৰ এক সমল ইয়াৰ পৰাও লৈ যোৱাৰ মানসেৰে আহিলোঁ। খুব ভাল লাগিছে। ধন্যবাদ। এইখিনিতে মানে আমি আৰু ভাগ কথা আগবঢ়াওঁ আপোনাৰ দেউতাক, আপোনাৰ পিতৃদেৱ যে আপোনাৰ লগত আহি এনেকৈ আগভাগ লৈ সহায় সহযোগিতা আগবঢ়াইছে। আজি তেখেতক আমাৰ মাজত পাইছোঁ, আমাৰো পৰম সৌভাগ্য। কি ক'ব বাপজন, কিবা এটা কওক, কি ক'ব? কেনেকুৱা পাইছে আমাৰ ইয়াত আহি? ভালেই লাগিছে। ভকতৰ লগ পালে ভালেই লাগে। আৰু প্ৰায় জেগালৈকে মই যাবলগীয়া হয়, মোৰ অবিহনে মাক যায়। এতিয়া আজি দূৰণিবতীয়া কথা, আজি মই আহিলোঁ, কালিলৈ আকৌ মাক যাবগৈ। 2-3 দিনৰ কাৰণে যাবলগীয়া হ'লে মাক যায়গৈ। এই তেনেকৈ লৈ নহয় পাঠ নকৰা পৰম সৌভাগ্য, কৃষ্ণ এজন পুত্ৰ পাইছে। তেখেতে কৈছিলে 3 পুত্ৰ বুলি। কি ক'ম এতিয়া? আপোনাৰ আজন্ম পুনৰদশা ফল আছে, সেইকাৰণে আপুনি এই বাপজনক পুত্ৰ সন্তান হিচাপে পাইছে। ঈশ্বৰে কৃপা কৰক, অনাগত দিনবোৰ আপোনাৰ মধুময় হওক, ঈশ্বৰে আপোনাক ভাল কৰক। ধন্যবাদ বাপজন। এতিয়া আপুনি আমাৰ এই পৰিৱেশটোত উপস্থিত হ'ল, হোৱাৰ পিছত ধৰি লওক এতিয়া আপোনাৰ লগত ভকত বৈষ্ণৱ বিভিন্ন ধৰণৰ লগত আপোনাৰ কথা বতৰা হৈছে এই বিষয়ৰ ওপৰত, ভাগৱত পাঠ অনুষ্ঠানৰ বিষয়ত হৈছে। এতিয়া অহাকাইলৈ আপোনাৰ অনুষ্ঠান ক'ত আছে? মোৰ এতিয়া বিগত আজিৰ দিনটো ভগৱন্তৰ কৃপাত মই নিজকে ভগৱন্তক ধন্যবাদ জনাইছোঁ। আপোনালোকক সেৱা কৰিবৰ কাৰণে আজিৰ তাৰিখটো মোৰ খালী আছিল, কিন্তু অনাগত অহা কালিলৈৰ পৰা 10 এপ্ৰিললৈকে মাত্ৰ এটা দিন খালী আছে, সেইটোৱে হ'ল 20 তাৰিখটো। কিন্তু 20 তাৰিখৰ বাহিৰে 10 এপ্ৰিললৈকে প্ৰতিদিনাই অনুষ্ঠান। অহাকালিলৈ আছে গহপুৰ কলাবাৰী হাৱাজান বুলি কয়, আৰু পিছবেলা সন্ধিয়া আছে বিশ্বনাথ চাৰিআলি বিহালী অঞ্চলত। পৰহিলৈ যামগৈ আপোনাৰ ভগৱন্তই কৃপা কৰিলে শিৱসাগৰ ডিমৌলৈ। আমাৰ যুৱ প্ৰজন্মক আমি চেষ্টা কৰিছোঁ যে আমি আপোনাক আনি ৰাইজৰ সন্মুখত কিছু ভক্তি ৰস পান কৰাম। যুৱ প্ৰজন্মক আমি এটা ইমেজ দিবলৈ বা বাৰ্তা দিবলৈ আমি চেষ্টা কৰিছোঁ। যুৱ প্ৰজন্ম ভক্তি দিশটোত আমাৰ আগবাঢ়ি আহক। তো জড়িত হৈছে প্ৰায়বোৰ। অন্য হ'লেও আমি আমাৰ গাঁওখন অন্তত আমি সফল হৈছোঁ। গাঁৱৰ আমাৰ যুৱকসকলক ইয়াত নিয়োজিত কৰিব পাৰিছোঁ ধৰ্মীয় অনুষ্ঠানত, নামঘৰৰ লগত। আজি এসপ্তাহমানৰ পৰা আমাৰ গাঁৱৰ যুৱকসকলে তেখেতৰ নাম কোৱাৰ পিছৰ পৰা একদম উলহ মালহে ৰাতি 12টালৈকে কাম কৰে। তো আপুনি যুৱক সমাজলৈ কি ক'ব? নিশ্চিতভাৱে যুৱক সমাজেও এই আধ্যাত্মিক দিশত উত্তৰণ কৰাটোৱেই আমাৰ মূল দায়িত্ব আৰু কৰ্তব্য। অকল এনেকুৱা অনুষ্ঠান বুলি নহয়, মই আপোনালোকৰ এই মাধ্যমৰ যোগেদিয়ে কৈছোঁ, কোনো ইচ্ছুক যুৱক যুৱতীয়ে যদি এই আধ্যাত্মিক দিশত ভাগৱত পাঠ বা ব্যাখ্যাৰ ক্ষেত্ৰখনত কিবা যদি কথা জানিব বিচাৰে, তেনেহ'লে তেওঁলোকে মোৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে। মই আপোনালোকৰ যোগেদি মোৰ ফোন নম্বৰটো এবাৰ কৈ দিছোঁ, 9706351965, 9706351965। এই নম্বৰত আপোনালোকে যিকোনো সময়ত মোলৈ ফোন কৰিব পাৰিব। আক্ষেপ কৰিব নালাগে বা শংকিত হ'ব নালাগে অনুষ্ঠানত থাকিলে ৰিচিভ নকৰিব বুলি। মই কল বেক হ'লেও কৰিম, আৰু তেওঁলোকৰ কাৰণেই সদায় আছোঁ। এইটো কোনো ধৰণৰ অসুবিধা নাই। কেৱল এই নম্বৰত আপোনালোকে যোগাযোগ কৰি পোনপটীয়াকৈ মোৰ লগত অকল অনুষ্ঠান বুলি নহয় কথাও পাতিব পাৰিব, বিশেষকৈ যুৱক যুৱতীসকলে। হয়, ধন্যবাদ। কি ভগৱানৰ শক্তি, ভগৱানৰ মহান দান, ভাগ্যশীল
তেখেতে অনুভৱ নকৰে যে তেখেতৰ নকওঁ আৰু বেয়া লাগে তো যি নহওক ভাগ্যশীল এজন মানুহ ভকত আমাৰ লগত আজি পাইছোঁ ভগৱানৰ দান ভগৱানৰ দান তেখেতে আমি 40 বছৰ বয়স হ'ল 40 বছৰ বয়সলৈকে আমি চকুৰে দেখি বা বেয়া নাপাব যে কথা কৈছোঁ দেই চকুৰে দেখি আমি কাণেৰে শুনি বিভিন্ন ঠাইত ঘূৰি যিমানখিনি জ্ঞান অৰ্জন কৰিব পৰা নাই তাৰ তেখেতৰ হয়তো 1% আমি নোৱাৰোঁ দেই আমি ইমান যোগ্য নহয় কিন্তু আমি দেখি আছোঁ শুনি আছোঁ হয়তো এয়া ঈশ্বৰৰ দান তেখেতৰ ভাগ্য নোচোৱাকৈ ভাগৱতখন সম্পূৰ্ণ ভাৱ একদম A to Z ক'ব পাৰে ভাগ্যশীল গতিকে আমাৰ মাজত উপস্থিত আছে আমাৰ অনুভৱ যেন ভগৱান আহি আজি আমাৰ মাজত উপস্থিত আছে তো আকৌ পুনৰবাৰ সেৱা ধৰিছোঁ আকৌ কৃষ্ণ প্ৰভু এই যেন সফল হৈছে আমাৰ অনুষ্ঠানটো তো বাকী তেখেতে আমাক যি পাণ কৰায় আপোনালোক বন্ধুসকলে আগবঢ়াম আমাৰ ফেচবুকৰ যোগেদি ইউটিউবৰ যোগেদি তো আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক ফেচবুক পেজটো ফ'ল' কৰি ৰাখক তো বিনীত বৰা বাপুলৈ আশীৰ্বাদ দিয়ক তেখেত যাতে ভৱিষ্যত আৰু আগবাঢ়ি যাব পাৰে আমাৰো আশীৰ্বাদ আছে তো আজিলৈ ইমানতে কৈ সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'লৈ বাট চাই ৰওক পিতৃ আমাৰ মাজত উপস্থিত আছে তেখেতে দূৰত অনুষ্ঠান কৰিব গ'লে হয় তেওঁ পিতৃৰ লগত যায় নহ'লে তেওঁ মাতৃৰ লগত যায় তেনেকৈ আমাৰ ভক্তমান ৰাইজৰ মাজত